যোৱাকালি এটা খুব স্পৰ্শকাতৰ ঘটনা ঘটি গৈছিল। এজন বিজেপিৰ ৰাজ্যিক পৰ্যায়ৰ নেতা, যিগৰাকীয়ে খোৱাং সমষ্টিত নিজকে প্ৰাৰ্থিত্ব প্ৰত্যাশী বুলি কয়, তেখেতে আচলতে অসম জাতীয় পৰিষদৰ উত্থানৰ প্ৰতি শংকিত হৈ তেওঁ এনেকুৱা ধৰণৰ নিকৃষ্ট এটা কাৰ্য কৰিছে যে আমাৰ এগৰাকী খাটি খোৱা আমাৰ কৰ্মী, তেওঁ ট্ৰেক্টৰ চলাই আছিল। ট্ৰেক্টৰত তেওঁ আমাৰ দলটোক ইমানেই ভাল পায় কাৰণে তেওঁ দলীয় পতাকাখন ট্ৰেক্টৰৰ সন্মুখত বান্ধি তেওঁ নিজৰ কাম কৰি আছিল। তাৰপিছত এই পৰাগ দত্ত নামৰ যিজন নিকৃষ্ট, যিজন বিজেপিৰ নেতা, যিজনে নিজকে প্ৰাৰ্থিত্ব প্ৰত্যাশী বুলি কৈ থাকে, তেখেতে বিভিন্ন ধৰণৰ ভয় ভাবুকিত দমন শোষণ কৰিবলৈ চেষ্টা কৰিছে আৰু দম দি আমাৰ যিগৰাকী কৰ্মীজনৰ পৰা তেখেতে পতাকাখন এৰুৱাই দিছে। এৰুৱাই শান্ত থকা নাই, তেখেতে কৈছে যে পতাকাখন দলিয়াই পেলাই দিব লাগে। আৰু তাৰপিছত তেওঁ ভাবুকি দিছে যে যদি নেক্সট টাইম এনেকুৱা ধৰণৰ কাৰ্য কৰে তেতিয়াহ'লে কিন্তু কথা বেয়া হ'ব। এনেকুৱা ধৰণৰ নিকৃষ্ট কাণ্ডক আমি গৰিহণা দিছোঁ। ইয়াৰ প্ৰতিফলন হিচাপে আমি জাতীয় পৰিষদৰ সৈনিকসকল ওলাই আহি তেখেতক আমি ক্ষমা খুজিবৰ কাৰণে বাধ্য কৰিছোঁ আৰু তেখেতে আমাৰ সন্মুখত দলৰ কৰ্মীসকলৰ সন্মুখত ক্ষমা বিচাৰিছে যাতে অনাগত দিনত তেখেতে এনেকুৱা ধৰণৰ নিকৃষ্ট কাণ্ডত জড়িত নহয়। আৰু আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি বিজেপিৰ এনেকুৱা পালি নেতা যিসকলে দাদাগিৰি কৰি দমন শোষণেৰে নিজৰ শাসন চলাব খোজে, তেখেতলোককো আমি সকীয়াই দিছোঁ দ্বিতীয়বাৰ যাতে এনেকুৱা ধৰণৰ ভুল নকৰে, অন্যথা কিন্তু আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আৰু ইয়াৰ দ্বাৰাই সম্পূৰ্ণ তেওঁলোকৰ সৰ্বপৰ্যায়ৰ নেতাক কৈ দিছোঁ, অসম জাতীয় পৰিষদৰ লগত আপোনালোকে ধেমালি নকৰিব, অন্যথা কিন্তু কথা বিষম হ'ব। কালি মধুপুৰত মাটিৰ কাম কৰে দুজন ল'ৰা, এজনৰ নাম হৈ গ'ল পদ্ম ওৰাং আৰু এজনৰ নাম হৈ গ'ল বিষ্ণু গোৱালা। তেখেতসকলে ট্ৰেক্টৰত কাম কৰে আৰু সেই সময়তে তেখেতসকলে একচুৱেলি অসম জাতীয় পৰিষদক ভাল পায়, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক ভাল পায়, গতিকে ট্ৰেক্টৰখনত জাতীয় পৰিষদৰ ফ্লেগ এখন লগাই থয়। সেইফালৰ পৰা আপোনাৰ বিজেপিৰ পালি নেতা এজন পৰাগ দত্ত, তেখেতে এইফালৰ পৰা আহি থাকোঁতে এই লেতেৰা পেতেৰাকৈ আছে আদিবাসী ল'ৰা কাৰণে ধমকি দি পিনে কৈছে, এইবোৰ কি লগাইছ, এইবোৰ অঁতৰাই পেলাই দে, এইবোৰ ইয়াত নলগাবি, এনেকৈ কৈছে। তো ল'ৰাখিনিয়ে ভয় খাই কি কৰিলে, ফ্লেগটো খুলি দি কিন্তু পেলাই দিয়া নাই। ফ্লেগ আমাৰ জাতীয় পৰিষদৰ যিটো ফ্লেগ সন্মান দিছে আৰু সেই গতিকে আমি কালি তেখেতসকলক গৈ এটা গামোচা পিন্ধাই আহিছোঁ। গতিকে এনেকুৱা ধৰণৰ আদিবাসী হয়, আপুনি বেলেগ জাতিক বেলেগ ধৰণে আপোনালোকে ব্যৱহাৰ কৰে, সেইটো আমি ভাল পোৱা নাই। কিন্তু মানুহ হিচাপে আমিও এটা ভোট দিওঁ, বেলেগেও এটা ভোট দিয়ে, কিন্তু আমাক সম অধিকাৰ কেলৈ দিয়া হোৱা নাই। গতিকে আপুনি পৰাগ দত্ত ডাঙৰীয়া বিভিন্ন জেগাত খোৱাঙত ঘূৰি ফুৰে, কিন্তু এইটো ইনচিডেণ্ট কিন্তু কালি হৈছে আৰু তেখেতে নিজে পষ্ট কৰিছে। তেখেতৰ যি কৰ্ম তেখেতে নিজেই উদঙাই দেখাই দিছে যে মই আদিবাসীসকলক ব্যৱহাৰটো এনেকুৱা কৰোঁ। আমি বিজেপি আমি কৰ্মকৰ্তাক দেখিছোঁ, কিন্তু আমাৰ জাতি জনগোষ্ঠীৰ মানুহ, আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ মানুহক এনেকুৱা ধৰণৰ ব্যৱহাৰটো আঁতৰাই দিব কৈছোঁ। সকলো জাতি জনগোষ্ঠীকে সমান ব্যৱহাৰ আমি বিচাৰোঁ। গতিকে এই গণতন্ত্ৰত সকলোৰে অধিকাৰ আছে। মই অসম জাতীয় পৰিষদৰ হয়, মই ফ্লেগ লগাওঁ, বেনাৰ মাৰোঁ, বেলেগ আপোনালোকেও মাৰে, কিন্তু আমিতো কাকো বেলেগ তেনেকৈ নকওঁ, আমাৰ কৰ্মকৰ্তাই কাকো তেনেকুৱা নকয়। গতিকে এই বস্তুটো মাৰাত্মক ভুল কাম কৰিছে আৰু আমি বৰবৰুৱা থানাত যোৱাকালিয়ে আমি FIR এখন দিছোঁ আৰু পৰাগ দত্ত ডাঙৰীয়াক প্ৰশাসন বিষয়াই এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আপোনাৰ বৰবৰুৱা থানাৰ অধ্যক্ষ মহোদয়ক প্ৰশাসনিক বিষয়াজনক অনুৰোধ জনাইছোঁ, যাতে অনাগত দিনত পৰাগ দত্ত ডাঙৰীয়াই এনেকুৱা নকৰে আৰু বিশেষকৈ আদিবাসীসকলক মানুহ হিচাপে ব্যৱহাৰ কৰক। ধন্যবাদ। জয় অসম।